আছে মই খুব দেৰিকৈ আৰম্ভ কৰিছোঁ, কিন্তু মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা লিখক হৈ মানুহে মোক লেখক বুলি কোনোবাই স্বীকৃতি দিব। সেইটো এটা মোৰ কাৰণে এটা ইণ্টাৰেষ্টিং ঘটনা জীৱনৰ, আৰু সেইকাৰণে নেকি মই এতিয়াও তাৰমানে আই এম এন এক্সপ্ল'ৰাৰ একচুৱেলি, মানে মই হেৰি নহয়, মানে মই এতিয়াও তাৰমানে মই এজন পূৰ্ণাংগ লেখক বুলি মই নিজকে ভাবিবই পৰা নাই। মই মানে এতিয়াও এখন কিতাপৰ সন্ধানতে আছোঁ যে মই আচলতে লিখিবই পৰা নাই এতিয়ালৈকে কিতাপ। আচলতে আচল কিতাপখন মই এতিয়ালৈকে লিখিব পৰা নাই, সেইটোৱে চাগে হেৰি আইৰনি আৰু বাইদেউ আপুনি যদিও ধৰক আমি প্ৰায় মই দেখিছোঁ আপোনাৰ তালৈ ছাত্ৰ ছাত্ৰী আহিছে আপোনাৰ অট'গ্ৰাফ ল'বৰ কাৰণে, তেওঁলোকৰ নিজা উপন্যাস আপোনাৰ উপন্যাস লৈ আহিছে। ঔপন্যাসিক হিচাপে আপোনাৰ বিষয়ে তেওঁলোক আপোনাৰ চৰিত্ৰবোৰৰ বিশেষকৈ আপোনাৰ চৰিত্ৰবোৰ তেওঁলোকৰ অতি আপোন, কিন্তু আপুনি গল্পকাৰ হিচাপে আপুনি বহুকেইটা একেবাৰে যি কওঁ আমাৰ অসমীয়া আধুনিক অসমীয়া গল্পৰ ক্ষেত্ৰত আপুনি ক্লাছিক গল্প কেইটামান লিখি থৈছে, আৰু আপুনি চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰৰ কথা ক'লে, হোমেন বৰগোহাঁই ছাৰৰ কথা ক'লে, তেওঁলোকৰ তাগিদাত আপুনি কেনেকৈ গল্প সৃষ্টিৰ জগতলৈ আহিলে, আপোনাৰ গল্পবোৰৰ বিষয়ে অলপ কওকচোন বাইদেউ। গল্প লেখাটো টান অকণমান, মানে উপন্যাসত যিখন কেনভাছ পোৱা যায় বৰ ডাঙৰটো, তাত মই মেলি দিব পাৰোঁ বহুত কথা, কিন্তু গল্প কোৱাৰ এটা কথন ৰীতি আছে, আৰু গল্পবিলাকত মই আচলতে জীৱনৰ যিবোৰ কথা উত্তৰহীন, মানে কিন্তু প্ৰশ্ন থাকে, বহুত প্ৰশ্ন থাকি যায়, কিন্তু সমাধান নাথাকে। ঠিক তেনেকুৱা কিছুমান চৰিত্ৰ আৰু তেনেকুৱা কিছুমান ঘটনাই যেতিয়া মোক অকণমান চুই যায়, তেতিয়া আচলতে গল্প লিখোঁ। আৰু সেই গল্প আপুনি যদি মন কৰিছে, মই নাজানো কৰিছে নাই, গল্পবিলাক শেষ হৈও নহয় কিন্তু সাধাৰণতে আপোনাৰ এটা মানে হয়তো কাহিনীটো শেষ হৈ গ'ল, হয়, কাহিনীটো তাৰ প্ৰশ্নবোৰ থাকি যায়, বিশেষকৈ চৰিত্ৰবোৰৰ জীৱনক লৈ যিবোৰ প্ৰশ্ন, সমাধান নোহোৱা যিবোৰ প্ৰশ্ন। মই ভাবোঁ কেতিয়াবা, খুব সৰুতে আচলতে মই সৰুৰে পৰা ছবি যে আঁকিছিলোঁ, তাৰপিছত ছবিৰ পৃথিৱীখনলৈ যেতিয়া আহিলোঁ, তেতিয়া মই একদম ফৰ্মেল এডুকেশ্যনো লৈছিলোঁ। ছবি মাধৱ বৈশ্য ছাৰৰ পৰা আৰম্ভ কৰি সকলোৱে, প্ৰণৱ বৰুৱাই মোক অইল শিকাইছিলে। তাৰপিছত মই ছবিৰ পৃথিৱীখনত অকণমান সোমাইছিলোঁ ভালকৈ। মই এই কথাটো ক'বলৈ গৈ কথাটো কৈছোঁ, এই গল্পবোৰত হয়তো এতিয়ালৈকে গল্প বন্ধ হৈ গ'ল, চব বন্ধ হৈ গ'ল, কিন্তু হাতৰ ক'ৰবাত এটা ৱেভটো থাকি গ'ল, মুদ্ৰাটো থাকি গ'ল, সেইটো কিন্তু বিচৰণ কৰি ফুৰিয়ে, আৰু মোৰ সেইবিলাক সেই সময়ত কেৰি কৰোঁ, মই বিচৰণ কৰি ফুৰে, কিয় মই নাজানো, মানে এইটো কেৰি কৰোঁ। আৰু বহুত দিনৰ পিছত যেতিয়া সেইবোৰ লিখিছোঁ, সেইখন কিতাপ লিখিছোঁ, তাত সেই কথাবোৰ আহিছিল, সেই সময়ৰ ঘটনাবোৰৰ পিছৰ ঘটনাবিলাক, কিয় মনবোৰ ভাঙি গৈছে, কিয় আমাৰ একেলগে ছাত্ৰ ছাত্ৰী আছিলোঁ, কেনেকৈ ভাঙি গ'ল, সেইবিলাক এনেকুৱা। সেইটোতো পৰিৱেশ, সেইটো পৰিৱেশটো মই নাপালে মই কেনেকৈ হেৰি কৰিম। আৰু তাৰ মাজত চৰিত্ৰবোৰ মই কেনেকৈ কৰোঁ, মই আচলতে মই ভাবোঁ চৰিত্ৰই মোক খেদি ফুৰে। মই চৰিত্ৰ বিচৰাতকৈ চৰিত্ৰই মোক খেদি ফুৰে বুলি জানো, কাৰণ কেলৈ মই আচৰিত চৰিত্ৰ কিছুমানে মোক অনবৰত মোৰ আগত আহি কথা কৈ দিয়ে। এইটো মই নাজানো কি সংযোগ, কিন্তু মোক কয় অংশ, এইটো মই কি, এইটো কানেকশ্যন মই নাজানো। আচৰিত কথা। মোৰ ঘৰলৈ এতিয়া সাধাৰণ কথা, মোৰ গৃহস্থক মই সিদিনাখন কৈছোঁ যে মোক যে চৰিত্ৰই খেদে, মোৰ এই এটা প্ৰমাণ। মোৰ ঘৰৰ এজোপা গছ ট্ৰিমিং কৰিব লাগে, মানে ইলেক্ট্ৰিচিটিৰ পৰা অহা ৱায়াৰ লাগিছে, কাটিব লাগে, মই গৈ যিজনে কাটিব তেওঁক দেখুৱাই আছোঁ, এইফালে কাটিবা দেই, এইফালে চাবা, আকৌ এইফালে ডাঙৰ ডালটো নাকাটিবা, এনেকৈ কৈ আছোঁ।